যিসকল ছাত্ৰ ছাত্ৰীয়ে 2019 চনত মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ভাল খবৰ। আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব 2019 চনত মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। আপোনালোকক মই এই ভিডিঅ'ত জনাম। আপোনালোকে যদি 2019 চনত মেট্ৰিক পৰীক্ষা দিছে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুত ভাল খবৰ, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2018 চনত মেট্ৰিক পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল বহুত দেৰিকৈ ঘোষণা কৰিছিল। কিন্তু 2019 চনত যদি আপোনালোকে মেট্ৰিক পৰীক্ষা দিছে তেতিয়াহ'লে আপোনালোকে যোৱা বছৰতকৈ এইবাৰ আগতেই ফলাফল লাভ কৰিব। 2018 চনত যিটো সময়ত ফলাফল ঘোষণা কৰিছিল, কিন্তু 2019 চনত 15 দিন আগতে ফলাফল ঘোষণা কৰিব। এতিয়া মই আপোনালোকক জনাম আপোনালোকে কেতিয়া ফলাফল লাভ কৰিব। 18 মাৰ্চত মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ অফিচিয়েল খবৰ আহি গ'ল। অফিচিয়েল খবৰত জনাই দিছে মে মাহৰ 10 তাৰিখৰ ভিতৰতে ফলাফল ঘোষণাৰ সম্ভাৱনা, এইখিনি জনাই দিছে। লগতে জনাই দিছে যোৱা বছৰ যিটো সময়ত ফলাফল ঘোষণা কৰিছিল, কিন্তু 2019 চনত 15 দিন আগতে ফলাফল ঘোষণা কৰিব জনাই দিছে। আপোনালোকে যদি এনেধৰণৰ নতুন নতুন খবৰ পাব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন নতুন খবৰ।